গাইজ মই হ'লোঁ এজন ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰ আৰু আপোনালোকে যে চাই আছে আপোনালোকেও যদি ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰ তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে আৰু নতুবা আপুনি যদি ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰ হ'ব বিচাৰি আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। মই আজি ফেচবুক গুড ইভিনিং পষ্টটো কেনেকৈ কৰে সেই বস্তুটো মই ফেচবুক গুড ইভিনিং পষ্টটো মই কৰি দেখুৱাম। আহক বলক স্ক্ৰীন ৰেকৰ্ডিঙৰ সহায়ত মই দেখুৱাই আছোঁ, মোৰ লগত চাই থাকক। প্ৰথমে স্ক্ৰীন ৰেকৰ্ডিংটো অন কৰিলোঁ, ফেচবুক এপটো অ'পন কৰিলোঁ। এতিয়া মই এই প্ৰফাইলত গুচি গ'লোঁ। তেতিয়া চাইছে এই ডাছবৰ্ডটো ওলাই আহিছে। মই এনেকৈ ওপৰ পিনে স্ক্ৰল কৰি এই যে গ্ৰীণ হৈ থকা ফিল্টাৰ্ছৰ তলত গ্ৰীণ হৈ থকা ইয়াত ক্লিক কৰিলোঁ। মই ইয়াৰ পৰা এটা ফটো চিলেক্ট কৰি ল'ম। এই ফটোটো চিলেক্ট কৰি ল'লোঁ। এতিয়া এইটো অন হৈ আছে, মই এইটো অফ কৰি দি আছোঁ ৰ'ব। অফ কৰি দিলোঁ। প্ৰথম মই এই পেঞ্চিল আইকনটোত ক্লিক কৰিলোঁ। ক্লিক কৰি মই ফিল্টাৰ্ছ লগাই দিলোঁ। প্ৰথম এইটো ফিল্টাৰ্ছ লগাই দিলোঁ। এইটো ফিল্টাৰ্ছ লগোৱাৰ পিছত মই এতিয়া ষ্টিকাৰ লগাম। এই মাজৰ হেৰিটোত ক্লিক কৰিম। ষ্টিকাৰৰ বেছি ষ্টিকাৰ নলগাওঁ। মই এটা ষ্টিকাৰ লগাইছোঁ। এটা ষ্টিকাৰ লগালোঁ। এতিয়া মই ইয়াত ফিল্টাৰ ইউজ কৰিলোঁ, এটা ষ্টিকাৰ ইউজ কৰিলোঁ। এই যে ডবল কেপিটেল আৰু স্মল দেখা পাইছে, ইয়াত মই ক্লিক কৰিলোঁ। এতিয়া মই লিখি দিলোঁ গুড ইভিনিং। গুড ইভিনিং। EVENING গুড ইভিনিং। বছ অ'কে কৰি দিলোঁ। ইয়াক সৰু হিচাপতে মই যোনে যিটো ষ্টাইলত ৰাখিব পাৰে, ডাঙৰো কৰিব পাৰি। মই এইটো ষ্টাইলতে আজি ৰাখি দিলোঁ। এতিয়া এই ডান কৰি দিলোঁ। এতিয়া ফটো এডিটিঙৰ কামটো শেষ। এতিয়া আছে ফিলিং এক্টিভিটি। মই ফিলিং এক্টিভিটিত ক্লিক কৰিলোঁ। আপুনি যি আপোনাৰ ফিলিং আছে সেইটো দিব পাৰে। মই হোপফুল দি দিলোঁ। লোকেশ্যনটো দি দিলোঁ। লোকেশ্যনটো সকলোৱে ইণ্ডিয়ানই ৰাখিব। এই যে মই লোকেশ্যনটো ক্লিক কৰিলোঁ। ইয়াত মই গুড ইভিনিং লিখি দিলোঁ। গুড EVENING গুড ইভিনিং। গুড ইভিনিং লিখাৰ পিছত মই স্পেচ দি পেলাই তলত আহিলোঁ। তলত আহি লিখিলোঁ মই এটা টাইটেল দি দিলোঁ। এই ফটোখনৰ এটা টাইটেল দি দিলোঁ।
মানে টাইটেলটো এট্ৰাক্টিভ হ'ব, অৰ্থাৎ আকৰ্ষণীয় হ'বৰ কাৰণে মই হেৰিটো ইমজিটোৰে নমস্কাৰ জনোৱা ইমজিটো দি দিলোঁ। এতিয়া মই লিখিলোঁ মোৰ ঘৰত থকা এটি দৃশ্য, এটি দৃশ্য এতিয়া মই হেৰিটো দি এতিয়া এটা লাভ ৰিয়েক্ট দি দিলোঁ। মানে আৰু দীঘলীয়াও কৰিব পাৰি টাইটেলটো, মই চিম্পুল হিচাপত টাইটেলটো দিলোঁ। মই ঘৰত থকা এটি দৃশ্য, মানে চিম্পুল হিচাপত মই টাইটেলটো দিলোঁ। এতিয়া আপোনালোকে স্পেচ দি প্ৰায় 1.5-2 ইঞ্চিমান তলত স্পেচ দি এতিয়া আপোনালোকে হেছটেগ লিখিব। কি হেছটেগ লিখিব? গুড ইভিনিং এভৰিৱান। গুড ইভিনিং, evening, EBERY, প্ৰথম এইটো হেছটেগ দিলোঁ। নেক্সট স্পেচ দি পেলাই মই তলত আহিলোঁ। এতিয়া গুড ইভিনিং বা গুড থকাৰ ৰিলেটেড মই আৰু দুটামান হেছটেগ দিলোঁ। আৰু এটা হেছটেগ দিলোঁ গুড ইভিনিং ফ্ৰেণ্ডছ এণ্ড ফলোৱাৰ্ছ। গুড GOOD, গুড EVENING, গুড ইভিনিং ফেচবুক, ফ্রেন্ডস, FRIENDS, friends and followers, FOLLOWERS. followers. এতিয়া স্পেচ দি পেলাই মই আহি গ'লোঁ হেছটো দিলোঁ। হেছটো দি পেলাই গুড ইভিনিং ফেচবুক নন ফলোৱাৰ্ছ, মানে গুড ইভিনিংটো মই নেৰোঁ। গুড ইভিনিং ফেচবুক নন ফলোৱাৰ্ছ, ফেচবুক নন ফলোৱাৰ্ছ, FOLLOWERS, নন ফলোৱাৰ্ছ। এই তিনিটা হেছটেগে দিলোঁ। এতিয়া মই এই গোটেইখিনি হৈ গ'ল। এতিয়া এই হেৰিটো মই হেৰি কৰি আকৌ এইটো হেৰি কৰি দিম, ইনষ্টাগ্ৰামৰ লিংকটো কেঞ্চেল কৰি দিম।
এতিয়া এই গোটেইখিনি হৈ গ'ল। এতিয়া চাইছে মই লোকেশ্যনটো দি দিলোঁ, ফিলিং এক্টিভিটিও দি দিলোঁ আৰু টাইটেল। ইয়াৰ পিছত এই যে গুড ইভিনিংটো দিলোঁ। ইয়াৰ পিছত মোৰ ঘৰত থকা দৃশ্য, মাজত ডাঙৰ এটা স্পেচ থাকিব লাগিব, পিছত আৰু এটা ডাঙৰ স্পেচ থকাৰ পিছত 3টা হেছটেগ ইউজ কৰিছোঁ। আৰু মই প্ৰথমতে ফটোটো এডিটিং কৰি লৈছিলোঁ। এতিয়া মই নেক্সট মাৰিম। এতিয়া পোষ্টত মই ক্লিক কৰিম। এতিয়া ফেচবুক গুড ইভিনিং ফটো পোষ্টটো অলৰেডি হৈ গ'ল। সকলো ভালে থাকিব, সুস্থ থাকিব। লগ পাম নেক্সট ভিডিঅ'ত।